নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। এইবাৰৰ বিশেষ সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ 2025 চনৰ 7 ছেপ্টেম্বৰ ভাদ্ৰপদ শুক্লপক্ষ পূৰ্ণিমাত হ'বলৈ গৈ আছে। এই চন্দ্ৰগ্ৰহণ ভাৰতকে ধৰি বিশ্বৰ বহু ঠাইত দেখা যাব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম কেতিয়া আৰু ক'ত চন্দ্ৰগ্ৰহণ দেখা যাব, ইয়াৰ ধৰ্মীয় আৰু জ্যোতিষীয় প্ৰভাৱ কি হ'ব, আৰু কোন ৰাশিয়ে এই গ্ৰহণৰ দ্বাৰা উপকৃত হ'ব আৰু কোনে সাৱধান হ'ব লাগিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, এই সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰ 2025 তাৰিখ দেওবাৰে সংঘটিত হ'বলৈ গৈ আছে। ভাৰতৰ লগতে এণ্টাৰ্কটিকা, পশ্চিম প্ৰশান্ত মহাসাগৰ, অষ্ট্ৰেলিয়া, এছিয়া, ভাৰত মহাসাগৰ, ইউৰোপ আৰু পূব আটলাণ্টিক মহাসাগৰতো ইয়াক দৃশ্যমান হ'ব। এই চন্দ্ৰগ্ৰহণ ভাৰতত সম্পূৰ্ণৰূপে দেখা যাব আৰু স্পৰ্শৰ পৰা পৰিত্ৰাণলৈকে স্পষ্টকৈ দেখা যাব। প্ৰিয় দৰ্শক, গ্ৰহণৰ সময় যদি আমি ভাৰতীয় হিন্দু পঞ্জিকাৰ অনুসৰি যদি চাওঁ, আৰম্ভণি নিশা 9:57 আৰম্ভ হ'ব। মধ্যকাল যদি চোৱা হয় নিশা 11:41 আৰু সমাপ্ত পুৱা 1:27 আপোনাৰ সমাপ্ত কাল দেখা গৈছে। অৰ্থাৎ সমগ্ৰ চন্দ্ৰগ্ৰহণ প্ৰায় 3 ঘণ্টা 30 মিনিটত সময় ধৰি চলিব। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা আমি যদি তাৎপৰ্য যদি চোৱা হয়, এই চন্দ্ৰগ্ৰহণৰ শতবিষ নক্ষত্ৰ আৰু কুম্ভ ৰাশিত আপোনাৰ শতবিষা নক্ষত্ৰ আৰু কুম্ভ ৰাশিত সংঘটিত হৈছে। জ্যোতিষৰ মতে যি ৰাশি আৰু নক্ষত্ৰ মণ্ডলত চন্দ্ৰগ্ৰহণ সংঘটিত হয়, সেই ৰাশি আৰু নক্ষত্ৰ মণ্ডলৰ যিসকল জাতক জাতিকা আছে তেখেতসকলে গ্ৰহণৰ প্ৰত্যক্ষ প্ৰভাৱ বহন কৰিবলগীয়া হয়। সেয়ে কুম্ভ আৰু শতবিষা নক্ষত্ৰৰ যিসকল জাতক জাতিকা আছে তেখেতসকলে বিশেষ সাৱধানতা অৱলম্বন কৰি চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ দেখা নাপাব। প্ৰিয় দৰ্শক, 12টা ৰাশিৰ ওপৰত আমি যদি চন্দ্ৰগ্ৰহণৰ আমি যদি প্ৰভাৱ যদি চাওঁ, প্ৰথমত জানো আহক মেঘ ৰাশি। চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে উপকাৰী হ'ব, বাকী থকা কাম সম্পূৰ্ণ হ'ব আৰু আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আপুনি সুখ পাব, পৰিয়ালত শান্তি থাকিব আৰু মানসিক সন্তুষ্টি লাভ কৰিব। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। সন্মান বাঢ়িব, সামাজিক প্ৰতিপত্তি বাঢ়িব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। চন্দ্ৰগ্ৰহণৰ আপোনাৰ বাবে অশুভ হৈ পৰিব, স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আপোনাৰ বিষ আৰু মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আপুনি সুখ পাব, বাকী থকা কামবোৰ সম্পূৰ্ণ হৈ পৰিব আৰু পৰিয়ালত সুখ বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। এই চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে চিন্তাবৰ্ধক বুলি প্ৰমাণিত হ'ব। অপ্ৰয়োজনীয় দৌৰা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আপুনি কষ্ট আৰু দুখ অনুভৱ কৰিব পাৰে, আৰ্থিক বিষয়ত সাৱধান হওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। এই গ্ৰহণ শুভ আৰু আপোনাৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব, সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। ক্ষতি আৰু ক্ষতিৰ সন্মুখীন হ'ব পাৰে, ডাঙৰ বিনিয়োগ এৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। এই গ্ৰহণ আপোনাৰ ৰাশিত নিজেই সংঘটিত হৈছে, গতিকে ই আপোনাৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ'ব পাৰে। স্বাস্থ্য আৰু সম্পৰ্কত সাৱধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। এই গ্ৰহণ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব, আৰ্থিক ক্ষতি আৰু বিবাদৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, যিহেতু ধৰ্মীয় আমি প্ৰতিকাৰ আৰু সাৱধানতা যদি আমি চাওঁ, গ্ৰহণৰ সময়ত খাদ্য, পানী আৰু তেলীয় পদাৰ্থ সেৱন নকৰিব। গৰ্ভৱতী মহিলাই বিশেষ যত্ন ল'ব লাগে। চন্দ্ৰগ্ৰহণৰ সময়ত শিৱ আৰু বিষ্ণুৰ নাম জপ কৰক। গ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰি দান বৰঙণি কৰক। গতিকে বন্ধুসকল, 2025 চনৰ 7 ছেপ্টেম্বৰত এই সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ ভাৰতৰ সকলোৱে চাব পাৰিব। জ্যোতিষৰ মতে ই কিছুমান ৰাশিৰ বাবে শুভ আৰু কিছুমানৰ বাবে অশুভ। চন্দ্ৰগ্ৰহণৰ সময়ত দিয়া নিয়ম মানি চলি আপুনি চন্দ্ৰগ্ৰহণৰ পিছত স্নান কৰি দান বৰঙণি কৰিব লাগে। প্ৰিয় দৰ্শক, যদি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে কিঞ্চিত মানুহ লাভান্বিত হৈছে, তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত আপোনালোক ৰাশিটোনো কি আপোনালোকে কমেণ্টত লিখিব। আৰু আমাৰ যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই,
অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এনে জ্যোতিষৰ আজি আপোনালোকে ভিডিঅ' পাবৰ কাৰণে আজি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।